মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ শেহতীয়া কেতবোৰ কৰ্মকাণ্ডৰ বাবে একাংশ সচেতন লোকৰ তেওঁৰ প্ৰতি থকা ধাৰণা সলনি হৈছে আৰু সেইবাবে আমি মুকলিকৈ আজি কিছুমান কথা ক'ব খুজিছোঁ অখিল গগৈ। আমি প্ৰায়ে লক্ষ্য কৰোঁ নিৰ্বাচনৰ পূৰ্বে অখিল গগৈৰ ৰাজনৈতিক চৰিত্ৰটো সলনি হয়। অখিল গগৈয়ে যদি 30% বিজেপিক গালি পাৰে 70% গালি পাৰে নিজৰ মানুহখিনিকে। নিজৰ মানুহখিনি মানে যিখিনিক লৈ বিৰোধী ঐক্য গঠন হোৱাৰ কথা বা যিখিনিক লৈ বিৰোধী ঐক্য গঠন হোৱাটো সাধাৰণ জনতাই বিচাৰে। বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া মুকলিকৈ কৈছিল যে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভিটামিন খাই আছে, তাৰ পিছৰ পৰা মানুহে অকণমান বেলেগ ধৰণে তেখেতক চাবলৈ আৰম্ভ কৰিছে আৰু তেওঁৰ কাম কাজ আচাৰ ব্যৱহাৰ বা আচৰণ এই সকলোতে ফুটি উঠিছে আৰু সেইবাবে আমি এই কথাখিনি মুকলিকৈ জনাবলৈ এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এতিয়া কথা হ'ল স্পষ্টভাৱে ক'ব খুজিছোঁ, যদি কংগ্ৰেছত পৰিৱৰ্তন হয়, ভূপেন বৰা সলনি হয়, ভূপেন বৰাৰ ঠাইত যদি গৌৰৱ গগৈ সভাপতি হয় আৰু গৌৰৱ গগৈ সভাপতি হৈয়েই যদি কয় হুইজ অখিল গগৈ, তেতিয়া অখিলৰ অৱস্থা কি হ'ব? কাৰণ ইয়াৰ আগতেও এনেকুৱা ইতিহাস আছে 2007 চন মানত যে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই হুইজ বদৰুদ্দিন আজমল কোৱাৰ পিছতেই ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছিল। তেনে এক ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ মানে সম্ভাৱনা আছে নেকি? এই কথাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত। ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই লুৰিণজ্যোতি গগৈৰ লগতো সংঘাতত লিপ্ত হৈছে। মাজতে আৰু এটা কথা কৈ থৈছোঁ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কিন্তু আজিলৈকে অখিল গগৈ ডাঙৰীয়াক মুকলিকৈ তুচ্ছ তাচ্ছিল্য কৰাৰ কোনো মানে প্ৰমাণ আমি পোৱা নাই। ক'ৰবাত কোনোবাই পাব পাৰে, সেইটো বেলেগ কথা, কিন্তু তেওঁ আনুষ্ঠানিকভাৱে তেনেকুৱা কথা কোৱা আমাৰ চকুত পৰা নাই। সেয়ে কৈছোঁ, যিহেতু সংঘাতটো লুৰিণৰ লগত আৰম্ভ হ'ল, বিভিন্ন জাতীয়তাবাদী নেতা সংগঠনৰ লগত অখিল গগৈৰ সংঘাত আৰম্ভ হ'ল, তেতিয়া অখিলৰ স্থিতি কি হ'ব? আৰু দুখৰ কথাটো হ'ল, একে জাতীয় শিবিৰৰে দুটা দল অসম জাতীয় পৰিষদক অখিল গগৈ ৰাইজৰ দলে এনেকে প্ৰতিদ্বন্দ্বী হিচাপে গ্ৰহণ কৰাটো শুভ লক্ষণ হ'ব নোৱাৰে। কাৰণ অখিল গগৈ লুৰিণজ্যোতি গগৈকে ধৰি জাতীয় চিন্তা চৰ্চাৰ প্ৰতিগৰাকী লোকক লগত লৈ প্ৰতিটো জাতীয় দলে 2026ত মাৰ বান্ধি থিয় হওক। বিজেপিক পৰাভূত যদি সঁচাকৈ আপোনালোকে কৰিব খোজে, যেনেকৈ সাধাৰণ জনতাই বিচাৰে আৰু আপোনালোকে ইয়াৰ নেতৃত্ব দিয়া উচিত, তাকে নকৰি আপোনালোকে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন সংঘাতত লিপ্ত হৈ ভোট বিভাজন কৰি ভাৰতীয় জনতা পাৰ্টীকহে সহায় কৰি থকা হৈছে, নহয় জানো? গতিকে কথাবোৰ নিজে সোধক, নিজকে বিশ্লেষণ কৰি চাওক। আৰু এটা কথা মন কৰক, পঞ্চায়ত নিৰ্বাচনত দুয়োটা দলে প্ৰথমবাৰৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰি ভাল ফল দেখুৱাইছে আৰু এই ফলাফলে প্ৰমাণ কৰে যে অসমত জাতীয়তাবাদৰ জুইকুৰা ক'ৰবাত কেনেবাকৈ হ'লেও উমি উমি জ্বলি আছে আৰু এই জুইকুৰা দপদপকৈ জ্বলিবলৈ হ'লে, এই জুইৰ উত্তাপত 2026ত অসমীয়া জাতিয়ে নিজকে পনাবলৈ হ'লে সকলো জাতীয়তাবাদী দল একেলগ হ'ব লাগিব, তাৰ কোনো গত্যন্তৰ নাই। অথচ তাৰ পিছতো অখিল গগৈ ডাঙৰীয়াই তাচ্ছিল্য কৰিছে এজেপিক, লুৰিণজ্যোতি গগৈক। ভিডিঅ'ত কি কৈছে আপুনি চাওকচোন, তেওঁৰ কথন ভংগী এনেকে কয় নেকি কওকচোন? অসম জাতীয় পৰিষদেতো ক'তো পোৱাই নাই। এখন একমাত্ৰ বোধহয় এটা পঞ্চায়তত কেইটামান ৱাৰ্ড মেম্বাৰ পাইছে, হেৰিয়াত কি কয় এইটো, য'ত কংগ্ৰেছৰ লগত তেওঁলোকৰ বুজাবুজি হৈছিলে, কি কয় এইটো, খোৱাং সমষ্টিত, আৰু বোধহয় আঞ্চলিক পঞ্চায়ত এটা নে তিনিটা, এটা নে দুটা পাইছে। আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে। তেওঁলোকে জিলা পৰিষদ পাইছে 0খন, আমি পাইছোঁ 3খন। তেতিয়াহ'লে কাৰ ৰিজাল্ট ভাল? অখিল গগৈক অকণমান কম দেখুৱাবৰ কাৰণে, ৰাইজৰ দলৰ শক্তিটো কম দেখুৱাবৰ কাৰণে 19খন জিকাৰ পাছতো আমাক জিকা নাই বুলি ক'ব খোজে আৰু 2খন নে 3খন জিকাৰ পাছতো বহুত জিকিছে বুলি ক'ব খোজে। এই অংকটো যাদুটো বুজি নাপালো। জিলা পৰিষদ আমি 3খন পালো, তেওঁলোকে 0 পালে, কিন্তু তেওঁলোকে বেছি জিকিলে বুলি কৈ দিয়ে। গতিকে নিজেই মন কৰক তেখেতৰ কথন ভংগী। তেখেতে আচলতে এই ক্ষেত্ৰত শুভেচ্ছা জনাব লাগিছিল। সাংবাদিকে কিবা সুধিলেও তেখেতে তাৰ এটা সমুচিত উত্তৰ দি কথাটো ৰখাই থ'ব লাগিছিল, দমাই থ'ব লাগিছিল, কিন্তু তাকে নকৰি তেখেতৰ যিটো আচৰণ, সেই আচৰণটোত কেনেকুৱা এটা ফুটি উঠিছে নিজে অনুমান কৰক। গতিকে এই কথাবোৰ শুভ লক্ষণ হ'ব নোৱাৰে জাতিটোৰ কাৰণে। আৰু এটা কথা কৈছোঁ, যদি অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰত এবাৰ বিধায়ক হৈয়েই, অথচ শিৱসাগৰত কিন্তু পঞ্চায়ত নিৰ্বাচনৰ বিধ্বস্ত, কথাটো মনত ৰাখিব। যদি এবাৰ বিধায়ক হৈয়েই অনাগত সময়ত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে আৰু সেই সপোন দেখিয়ে যদি তেখেতে এনেধৰণে কিবা অদ্ভুত আচৰণ কৰিছে, সেইটো এটা বেলেগ কথা, সেইটো সম্পূৰ্ণ মানে চিকিৎসাজনিত বিষয়। এতিয়া আমাৰ অসমৰ সাধাৰণ জনতাই ক'বলগীয়া কথাটো হ'ল, অখিল গগৈৰ ত্যাগ আৰু শ্ৰমক অস্বীকাৰ নকৰাকৈ আমি এই কথাটো বাৰে বাৰে কৈছোঁ যে অখিল গগৈৰ নিৰ্বাচন কেন্দ্ৰিক আচাৰ ব্যৱহাৰ, তেওঁৰ ভূমিকা সন্দেহজনক আৰু এই কথাটো তেওঁৰ আচৰণতে ফুটি উঠে। আমাৰ কথাটো হ'ল, যিবোৰ কথা নকলেও হয় সেই কথাবোৰ ক'ব নালাগে। জাতীয়তাবাদী চিন্তাৰ প্ৰতিগৰাকী লোকক বিশ্বাসত লৈ
আগবাঢ়িব লাগে। কোনোবাই কিবা ভুল কৰিলেও সেই কথাবোৰ সংবাদ মাধ্যমৰ সন্মুখত ক'ব নালাগে। কাৰোবাৰ কিবা দোষ থাকিব পাৰে, কাৰণ দোষে গুণেই মানুহ, এই কথাবোৰ ভিতৰত আলোচনা কৰিব লাগে। মুকলিকৈ যদি অখিলে লুৰিণক, লুৰিণে অখিলক আলোচনা কৰে, সমালোচনা কৰে, তেতিয়াহ'লে কি মেছেজ যাব পাৰে এই কথাটো প্ৰত্যেকেই জানে। গতিকে আপোনালোকে নজনাকৈ নিশ্চয় নাথাকে, এয়া আপোনালোকৰ হয়তো কিবা ৰাজনৈতিক কৌশল, আৰু এই কৌশলগত কাৰণতে আপোনালোকে নিৰ্বাচনৰ আগে আগে আপোনালোকৰ ৰূপবোৰ ওলাই পৰে। আপোনালোকে বিভিন্ন ধৰণে সাধাৰণ জনতাক আভুৱা ভাৰে, আৰু আভুৱা ভাৰি শেষত নিজৰ লাভৰ কাৰণে গোটেই কাৰবাৰবোৰ কৰে। যদি এনেকুৱা কৰা নাই, সঁচা অৰ্থত যদি অসমবাসীৰ ওপৰত আপোনালোকে দায়বদ্ধ, সঁচাকৈ যদি শ্ৰমজীৱী সাধাৰণ জনতাৰ প্ৰতি আপোনালোক দায়বদ্ধ, তেতিয়াহ'লে মাৰ বান্ধি থিয় হওক। মানে যিবোৰ নক'বলগীয়া কথা সেইবোৰ নক'ব, যিবোৰ ক'বলগীয়া কথা তাকো ভাবি চিন্তি কওক। কাৰণ মানুহ মৰে কৈ পক্ষী মৰে ৰৈ, এই কথাটো আপোনালোকে মনত ৰাখিব। আৰু শেহতীয়াভাৱে অখিল গগৈৰ ক্ষেত্ৰত তেনেকুৱাই হ'বলৈ গৈ আছে। তেখেতে নক'বলগীয়া কিছুমান কথা কৈ কৈ মৰি আছে, আৰু আশা কৰোঁ অনাগত সময়ত এই কথাবোৰ নজৰ দিব। সুদীৰ্ঘ সংগ্ৰামী জীৱন এটা অতিবাহিত কৰি বৰ্তমান এইখিনি সময়ত উপনীত হৈছে। গতিকে আপুনি এই কথাবোৰ আমাতকৈ বেছি ভালকৈ বুজে, আৰু সেইকাৰণে জনসাধাৰণৰ বুকুৰ স্পন্দন কাণ পাতি শুনি, যাতে জনসাধাৰণ আপোনালোকৰ কথা শুনি বিভ্ৰান্ত নহয়, সেই কথাটোৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখিব। আৰু আমি এটা কথা আজিয়ে স্পষ্ট কৰি দিওঁ যে লুৰিণজ্যোতি গগৈয়ে যিবোৰ ৰাজনৈতিক ভাষণ দিয়ে সেয়া কিন্তু মাৰ্জিত, পৰিশীলিত, নিয়ন্ত্ৰিত। গতিকে তেনেকৈ নিয়ন্ত্ৰিত ৰূপত অখিল গগৈয়ে কথাবোৰ কওক, অখিল গগৈয়ে কামবোৰ কৰক, কাৰণ 26ত অখিল আৰু লুৰিণ একগোট হোৱাটো জৰুৰী জাতিৰ কাৰণে। কথাবোৰ মনত ৰাখিব। ধন্যবাদ।